নহয় বুলি কৈছো নহয় মই নহয় কি হৈছে কওকচোন এই মই তো শুনক মই এফালৰ পৰা আহিছিলো এখেতে মোক দেখা পাই হাতত ধৰি আবুল তাবুল বকি তেখেতৰ ঘৰলৈ লৈ যাবলৈ বুজি পাইছ তাই মোৰ জীয়াই থকাৰ সম্ভৱ তাই মোৰ জীৱটো ইমানটো মানে 2 বছৰ বয়সতে মাকে তাইক মুহ কোলাত গুজি দি তাৰ নৰিয়াত পৰি মৰি থাকিল সেই দিন ধৰি মই তাইক নিজে নাচাই খুৱাইছো নিজে পিন্ধিব তাইক পিন্ধাইছো আৰু সিদিনাখন ৰাতি তাই মোৰ কাষৰ বিচনাখনতে শুই আছিল এনেতে ৰাতি এটা প্ৰচণ্ড শব্দ চাৰিওফালে হাহাকাৰ লাগিল হোৱা দোৱা লাগিল সকলো চিঞৰিব ধৰিলে ভাঙিল এনেতে দুইটাই বিচনাৰ পৰা একে জাপে চোতাল পালোহি চোতালত দেখো হে ভগৱান পৰ্বত সম পানী হুৱাই সোমাই আহি আমাৰ ঘৰ দুৱাৰ গৰু ছাগলী লগতে দুইজনকে উঠুৱাই লৈ গুচি গ'ল এই দিন ধৰি মই তাইক বিচাৰি আছো তাইক বিচাৰি নাপাই মই শান্তিত পঢ়িব পৰা নাই তাই কষ্ট পাব বুলি মই শান্তিত পঢ়িব পৰা নাই তাইক বিচাৰি নাপাই মই শান্তি থাকিব পৰা নাই আজি কিন্তু মই পাই মাতনি বহু নহয় পুৰা হেৰি আপুনি ভবাৰ দৰে মই আপোনাৰ ছোৱালী নহয় আপুনি কি মানুহ ধৈৰ্য ধৰকচোন ভুল নুবুজিব ৰাইজ আপোনালোকে এখেতক ভুল নুবুজিব এখেতৰ ঘৰ আৰু মোৰ ঘৰ একেখন গাঁৱতে আমাৰ গাঁওখন বছৰে বছৰে মানে ধুই নিয়ে গৰু ছাগলী মানুহ দুনু গছ গছনি মাটি বাৰী কিমান যে ক্ষতি ক'ৰবাত মানুহৰ মৃত্যু হৈছে ক'ৰবাত মানুহ নোহোৱা হৈছে ক'ৰবাত গৰু ছাগলীৰ মৃত্যু হৈছে ক'ৰবাত গৰু ছাগলী নোহোৱা হৈছে ঘৰ দুৱাৰ মাটি বাৰী একেবাৰে চন পৰি গৈছে ৰাইজ এই যে মানুহজন দেখিছে এই মানুহজনৰ একমাত্ৰ ছোৱালীজনীক নিজে নাখাই নিজে নিপিন্ধি ডাঙৰ দীঘল কৰিছিল বেপাছ কৰাইছিল সেইদিনা মাজৰাতি অহা ভয়ংকৰ বানটোৱে ঘৰ দুৱাৰ মাটি বাৰী গৰু ছাগলী বাপেক জীয়েকক উটুৱাই লৈ গ'ল বাপেক কেনেবাকৈ জীয়াই থাকিল কিন্তু জীয়েক নোহোৱা হৈ থাকিল আৰু সেই দিন ধৰি এই মানুহজনে পাগলৰ দৰে য'তে ত'তে জীয়েকক বিচাৰি ফুৰিছে য'তে জীয়েকৰ দৰে ছোৱালী দেখে তাতেই মৰম কৰি হাতত ধৰি ঘৰলৈ লৈ আহিব বিচাৰে আৰু আজি আপোনালোকৰ কলেজত তাৰ প্ৰমাণ নিজেই পালে আৰু সেইবাবে তেখেতে বহু ঠাইত চৰিত্ৰৰ দোষ থকা বুলি বা পাগল বুলি ভাবি মাৰো খাইছে বহুতে বহুবাৰ তেখেতক পুলিচকো গতাই দিছে গাঁৱৰ ৰাইজে আকৌ উলিয়াই আনিছে চাওকচোন ৰাইজ বিভিন্ন দুৰ্যোগ ধুমুহা বজ্ৰপাত ভূমিকম্প বানপানীয়ে আমাৰ দৰে সাধাৰণ নাগৰিকৰ জীৱনলৈ ভয়ংকৰ বিপৰ্যয় মাতি আনিছে এই কথাবোৰ ভাবিলে ইমান ভয় লগা কথা নহয়নে বাৰু ৰাইজ দেখিছেনে কেনে দুখ লগা কথা গতিকে এনেবোৰ দুৰ্যোগৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহ সদায় সজাগ আৰু সচেতন হোৱা দৰকাৰ মানুহ সদায় সজাগ আৰু সচেতন হলেহে নিৰাপদে থাকিব পাৰিব হয়নে নহয় হয় ৰাইজ বানে আমাৰ অসমৰ বহু ক্ষতি কৰিছে ঘৰ দুৱাৰ খেতি বাতি গৰু ছাগলী আদি এই বানৰ ফলত বহু মানুহ গৰু ছাগলী মহ আদি মৃত্যুৰ মুখতো পৰিছে তাৰোপৰি ৰাইজ আপোনালোকৰ অঞ্চলতে উদাহৰণ আছে বহুত মানুহৰ গছ গছনি মাটি ভেটি আদি এই বানপানীয়ে উটুৱাই নিছে হয়নে নহয় আৰু সেইবাবে আমি বানৰ সময়ত আমাৰ অসুবিধা নহবৰ বাবে আমি আমাৰ দমকলৰ উচ্চতা বৃদ্ধি কৰিব লাগে আমি আমাৰ কুৱাত অতিৰিক্ত ৰিং বহুৱাই ল'ব লাগে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ক্লৰিন বা হেলোজেন টেবলেট ব্যৱহাৰ কৰিব লাগে পৰিষ্কাৰ বাচনত পানী সদায় 20 মিনিট সময় উতলাইহে সেই পানী আমি সেৱন কৰিব লাগে খোৱা বস্তুত আমি সদায় ঢাকনি ব্যৱহাৰ কৰিব লাগে আৰু সকলো সময়তে সকলো বস্তু ব্যৱহাৰ কৰিব পৰাকৈ আমি সাজু কৰি ৰাখিব লাগে তেতিয়া আমি বিভিন্ন দুৰ্যোগৰ পৰা হোৱা ক্ষতিৰ পৰা আমি সকলোৱে মুক্ত থাকিব পাৰিম হয়নে নহয় হয় ৰাইজ সদায় সজাগ সাৱধান আৰু সচেতন হৈ থাকিলে দুৰ্যোগবোৰৰ পৰা মুক্ত হৈ থাকিব পাৰি বান অহাৰ সংকেত পোৱাৰ লগে লগে সদায় খাদ্য বস্তু ঔষধ আৰু বিশুদ্ধ পানী লৈ ঔষধ ঠাইলৈ গমন কৰিব লাগে জীৱ জন্তুৰ খাদ্যসহ নিৰাপদ সুৰক্ষিত ঠাইলৈ লৈ যাব লাগে আৰু বতৰৰ আগজাননী প্ৰতিটো মুহূৰ্ততে শুনি থকা দৰকাৰ নহ'লে তাৰ প্ৰমাণ তাৰ সাক্ষী থিয় হৈ আছে আমাৰ সন্মুখত এটা পৰিয়াল হয় ৰাইজ বান অহাৰ আগে আগে আমি সাৱধান হৈ থকা দৰকাৰ বিশেষকৈ বানপানীৰ সময়ত বিশুদ্ধ খোৱা পানী পোৱা সহজ নহয় সেয়েহে
পানীত হেলোজেন টেবলেট মিহলাই আধা ঘণ্টা পিছত খোৱা, বিষাক্ত সাপৰ পৰা আমি সাৱধানে থকা, আপুনি বানপানী হ'লে যিটো ঠাইত আশ্ৰয় ল'ব সেই ঠাইখিনি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। তাৰোপৰি ৰাইজ এটা কথা মনত ৰাখিব, বানপানীৰ সময়ত হাগনি বা ডায়েৰিয়া হ'লে গৰম পানী ঠাণ্ডা কৰি সেই পানীত ORS মিহলাই সেই পানী সেৱন কৰি নিজকে সুস্থ কৰি ৰাখিব লাগে। আৰু এইবোৰ কথা আমি সকলোৱে জনা দৰকাৰ বা জনাটো উচিত, হয়নে নহয় ছাৰ? হয় ৰাইজ, এনেবোৰ দুৰ্যোগে যাতে মোৰ দৰে আপোনালোকৰ বিপৰ্যয় মাতি আনিব নোৱাৰে তাৰ বাবে আপোনালোকে সজাগ হৈ থাকক, সচেতন হৈ থাকক আৰু নিৰাপদে থাকক। ৰাইজ, মই আপোনালোকক হাত জোৰ কৰিছোঁ, আপোনালোকে গছ গছনি সংৰক্ষণ কৰক, গছ পুলি ৰোপণ কৰক, তেতিয়াহে আমাৰ জলবায়ুৰ ভাৰসাম্য ঠিকে থাকিব আৰু আমি বজ্ৰপাত, ভূমিকম্প, ভয়ংকৰ বানৰ পৰা নিৰাপদে থাকিব পাৰিম। আৰু ৰাইজ, এই নলা নৰ্দমাত প্লাষ্টিক জাবৰ জোঁথৰ পেলোৱাৰ ফলত বহুতো কৃত্ৰিম বানৰ সৃষ্টি হয়, আমাৰ সমাজখনক সমস্যাত পেলাইছে। গতিকে এনেবোৰ সমস্যাৰ পৰা আমি মুক্ত হৈ থাকিবলৈ হ'লে ৰাইজ, আমি প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰিব লাগিব। য'তে ত'তে জাবৰ জোঁথৰ নেপেলাব, জলাশয়বিলাকো পুতি নেপেলাব আৰু তালৈ পানী যোৱা বাট পথ বন্ধ কৰি নিদিব। নহ'লে প্ৰাকৃতিক বানেই হওক বা কৃত্ৰিম বানেই হওক, তাৰ পৰা আমাৰ সমাজখনৰ, আমাৰ পৰিয়ালটোৰ ভীষণ ক্ষতি হ'ব। একদম সঁচা কথা কৈছে ৰাইজ, একদম সঁচা কথা। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে, ভয়ংকৰ কথাটো হৈছে, বান যোৱাৰ পিছত চাৰিওফালে হাহাকাৰ, অভাৱ, অনাটন, বেমাৰ আজাৰ সকলো। বান যোৱাৰ পিছত মোৰ একমাত্ৰ ল'ৰা আৰু পত্নী ঢুকাই থাকিল হাগনি বেমাৰ হৈ। মই আপোনালোকৰ সন্মুখত ক'ব বিচৰা নাছিলোঁ যদিও এখেতৰ দৰে ময়ো যন্ত্ৰণাত চটফটাই আছোঁ, চটফটাই। ভুক্তভোগী হিচাপে মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, বান অহাৰ আগত বা বানৰ সময়ত যেনেদৰে আপোনালোকে সাৱধান, সজাগ, সচেতন হৈ থাকে, ঠিক তেনেদৰে বান